নমস্কাৰ গাইজ, এইটো মাছুম অটোমোবাইলছ য'ত গোৱালপাৰা ভালুটুই বুলি কয়। ইয়াতে আছে, ইয়াৰ অপজিটত পটনা হস্পিটেল আছে, দেখাই দিয়ক। এই পটনা হস্পিটেলৰ সন্মুখতে হয়। ইয়াতে যদি আপোনালোকে আহে ভিতৰত গ'লে আপোনালোকে চাব পাৰে মহিন্দ্ৰাই ইজিঅ' নতুনকৈ লঞ্চ কৰিছে, য'ত জিতৰ কম্প্ৰেছন ইলেক্ট্ৰিক হিচাপে বাহিৰ কৰিছে। এইটো হয় ইলেক্ট্ৰিক। তো আপোনালোকে যদি এবাৰ ফুল চাৰ্জ কৰে এই গাড়ীটো, এবাৰ ফুল চাৰ্জত 160 কিলোমিটাৰ ৰেঞ্জত পুৰাপুৰি বিনামূলীয়া একদম ফ্ৰীলি যাব পাৰে। দেখিব পাৰে ইলেক্ট্ৰিকৰ ব্ৰেণ্ডিঙো আছে, জিঅ'ৰ লগো লগা আছে। একদম ফুল নিউ কণ্ডিশ্যনৰ কাৰ ভেহিকেল হয় এইটো। তাতে দেখিব পাৰে আপুনি বহুত লম্বা হয় এইটো মালথোৱা জগাটো। দেখিব পাৰে ইয়াতে 765 কেজি লোড ল'ব পাৰে। একদম মানে বহুত, এইটো ইমান কম ৰেঞ্জত ক'তো নাপাব। ক'ব পাৰে 8 ফুট 3 ইঞ্চি লম্বা আৰু 5 ফুট চৰাই দিয়া হৈছে। ইয়ে মানে কমাৰ্চিয়েলৰ বাবে বহুত হয় এইটো, বহুত হয় এইটো। আপোনালোকে দেখিব পাৰে DC আৰু AC দুটাই চাৰ্জৰ মুড ইয়াতে দিয়া হৈছে। একদম সুবিধা একবাৰে।